ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ট্ৰেডিংৰ নামত প্ৰবঞ্চনা কৰা কোনো হাৰি নাযাব আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিছে এই ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমতি নোহোৱাকৈ এটকাও কোনেও সৰকাব নোৱাৰিব অনলাইন ট্ৰেডিংৰ নামত প্ৰবঞ্চনা কৰা কোনো হাৰি নাযাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে এটাকৈ বিচাৰি উলিয়াব আৰক্ষীয়ে ট্ৰেডিংৰ লগত জড়িত কোনো ব্যক্তিৰ সমৰ্থক হ'ব নোৱাৰিব বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত কিছু সময়ৰ পূৰ্বে মন্তব্য প্ৰকাশ কৰিছে ট্ৰেডিং এটা বেআইনী কাম বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু এই বেআইনী কামক যিয়ে সমৰ্থন কৰে তাৰ বিৰুদ্ধেও অসম চৰকাৰে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব অসমৰ দৰিদ্ৰ দুখীয়া মানুহৰ টকা লুণ্ঠন কৰিবলৈ কাকো সুযোগ দিয়া নহব এই কথাও আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে সমান্তৰালকৈ ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ কোনেও কাৰোৰ পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰিব সাধাৰণ মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ লাইসেন্স নোহোৱাকৈ কোনেও এটকাও ল'ব নোৱাৰিব বুলি আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ সকিয়নি প্ৰদান কৰিছে অবৈধ অনলাইন ট্ৰেডাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী এতিয়া সৰব হৈ পৰা পৰিলক্ষিত হৈছে ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যত এতিয়া তুলপাৰ লাগিছে ট্ৰেডিং কেলেংকাৰী আৰু ট্ৰেডিং কেলেংকাৰীক লৈ এতিয়া সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু প্ৰবঞ্চক জালত পৰিছে আৰু তাৰ মাজতে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ট্ৰেডিং সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সমান্তৰালকৈ উল্লেখ কৰিছে ট্ৰেডিং এটা বেআইনী কাম আৰু ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ কোনেও কাৰোৰ পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে আৰু যিসকল ইয়াৰ লগত জড়িত প্ৰতিগৰাকী লোকক আৰক্ষীয়ে বিচাৰি উলিয়াব আৰু সমান্তৰালকৈ ট্ৰেডিং কাৰ্যক সমৰ্থন কৰা প্ৰতিগৰাকী লোক আৰক্ষীৰ জালত পৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে ট্ৰেডিং সন্দৰ্ভত কি মন্তব্য কৰিছে প্ৰথমেই টাইম ইটৰ দৰ্শকসকলক এই মন্তব্য শুনাই লৈছো ট্ৰেডিঙৰ লগত জড়িত কাৰো সমৰ্থক হ'ব নোৱাৰে ট্ৰেডিং এটা ইলিগেল এক্টিভিটি আৰু এই ইলিগেল এক্টিভিটিটোক যোনেই সমৰ্থন কৰে তাৰ বিষয়ে অসম চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব অসমৰ দুখীয়া দৰিদ্ৰ মানুহৰ টকা পইচা লুণ্ঠন কৰিবলৈ আমি কাকো সুযোগ নিদিওঁ আজি এজন অসমৰ ব্যক্তিয়ে লিখিছে ফেচবুকত যে ষ্টক ট্ৰেডিংটো এটা বেলেগ কথা একো বেলেগ কথা নহয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমতি নোহোৱাকৈ কোনেও কাৰোৰ পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে সেইটোৱে হৈছে দেশৰ প্ৰচলিত আইন হি ষ্টকৰ কাৰণে হওক প্লেনৰ কাৰণে হওক হি ৰেলৰ কাৰণে হওক কোনো ক্ষেত্ৰতে কোনো মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ এটকাও সংগ্ৰহ কৰিব নোৱাৰে গতিকে তেওঁৰ উদ্দেশ্য যিয়ে নহওক সাধাৰণ মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ লাইসেন্স নোহোৱাকৈ টকা ল'ব নোৱাৰে টকা লোৱাটো ভুল আৰু এই টকা লোৱাত যিসকলে অনুপ্ৰেৰণা দেখুৱায় তেওঁলোকো ভুল চৰকাৰে দুখীয়া দৰিদ্ৰ আৰু সাধাৰণ মানুহক ৰক্ষণাবেক্ষণ দিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা ল'ব ট্ৰেডিঙৰ লগত জড়িত কাৰো সমৰ্থক হ'ব নোৱাৰে ট্ৰেডিং এটা ইলিগেল এক্টিভিটি আৰু এই ইলিগেল এক্টিভিটিটোক যোনেই সমৰ্থন কৰে তাৰ বিষয়ে অসম চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব অসমৰ দুখীয়া দৰিদ্ৰ মানুহৰ টকা পইচা লুণ্ঠন কৰিবলৈ আমি কাকো সুযোগ নিদিওঁ আজি এজন অসমৰ ব্যক্তিয়ে লিখিছে ফেচবুকত যে ষ্টক ট্ৰেডিংটো এটা বেলেগ কথা একো বেলেগ কথা নহয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমতি নোহোৱাকৈ কোনেও কাৰোৰ পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে সেইটোৱে হৈছে দেশৰ প্ৰচলিত আইন হি ষ্টকৰ কাৰণে হওক প্লেনৰ কাৰণে হওক হি ৰেলৰ কাৰণে হওক কোনো ক্ষেত্ৰতে কোনো মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ এটকাও সংগ্ৰহ কৰিব নোৱাৰে গতিকে তেওঁৰ উদ্দেশ্য যিয়ে নহওক সাধাৰণ মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ লাইসেন্স নোহোৱাকৈ টকা ল'ব নোৱাৰে টকা লোৱাটো ভুল আৰু এই টকা লোৱাত যিসকলে অনুপ্ৰেৰণা দেখুৱায় তেওঁলোকো ভুল চৰকাৰে দুখীয়া দৰিদ্ৰ আৰু সাধাৰণ মানুহক ৰক্ষণাবেক্ষণ দিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা ল'ব ট্ৰেডিঙৰ লগত জড়িত কাৰো সমৰ্থক হ'ব নোৱাৰে ট্ৰেডিং এটা ইলিগেল এক্টিভিটি আৰু এই ইলিগেল এক্টিভিটিটোক যোনেই সমৰ্থন কৰে তাৰ বিষয়ে অসম চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব
অসমৰ দুখীয়া দৰিদ্ৰ মানুহৰ টকা পইচা লুণ্ঠন কৰিবলৈ আমি কাকো সুযোগ নিদিওঁ। আজি এজন অসমৰ ব্যক্তিয়ে লিখিছে ফেচবুকত যে ষ্টক ট্ৰেডিংটো এটা বেলেগ কথা। একো বেলেগ কথা নহয়। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমতি নোহোৱাকৈ কোনেও কাৰোৰ পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে। সেইটোৱে হৈছে দেশৰ প্ৰচলিত আইন। সি ষ্টকৰ কাৰণে হওক, প্লেনৰ কাৰণে হওক, সি ৰেলৰ কাৰণে হওক, কোনো ক্ষেত্ৰতে কোনো মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ এটকাও সংগ্ৰহ কৰিব নোৱাৰে। গতিকে তেওঁৰ উদ্দেশ্য যিয়ে নহওক, সাধাৰণ মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ লাইচেঞ্চ নোহোৱাকৈ টকা ল'ব নোৱাৰে। টকা লোৱাটো ভুল, আৰু এই টকা লোৱাত যিসকলে অনুপ্ৰেৰণা দেখুৱায় তেওঁলোকো ভুল। চৰকাৰে দুখীয়া দৰিদ্ৰ আৰু সাধাৰণ মানুহক ৰক্ষণাবেক্ষণ দিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা ল'ব। ট্ৰেডিঙৰ লগত জড়িত কাৰো সমৰ্থক হ'ব নোৱাৰে। ট্ৰেডিং এটা ইলিগেল এক্টিভিটি, আৰু এই ইলিগেল এক্টিভিটিটোক যোনেই সমৰ্থন কৰে তাৰ বিষয়ে অসম চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব। অসমৰ দুখীয়া দৰিদ্ৰ মানুহৰ টকা পইচা লুণ্ঠন কৰিবলৈ আমি কাকো সুযোগ নিদিওঁ। আজি এজন অসমৰ ব্যক্তিয়ে লিখিছে ফেচবুকত যে ষ্টক ট্ৰেডিংটো এটা বেলেগ কথা। একো বেলেগ কথা নহয়। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমতি নোহোৱাকৈ কোনেও কাৰোৰ পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে। সেইটোৱে হৈছে দেশৰ প্ৰচলিত আইন। সি ষ্টকৰ কাৰণে হওক, প্লেনৰ কাৰণে হওক, সি ৰেলৰ কাৰণে হওক, কোনো ক্ষেত্ৰতে কোনো মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ এটকাও সংগ্ৰহ কৰিব নোৱাৰে। গতিকে তেওঁৰ উদ্দেশ্য যিয়ে নহওক, সাধাৰণ মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ লাইচেঞ্চ নোহোৱাকৈ টকা ল'ব নোৱাৰে। টকা লোৱাটো ভুল, আৰু এই টকা লোৱাত যিসকলে অনুপ্ৰেৰণা দেখুৱায় তেওঁলোকো ভুল। চৰকাৰে দুখীয়া দৰিদ্ৰ আৰু সাধাৰণ মানুহক ৰক্ষণাবেক্ষণ দিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা ল'ব। ট্ৰেডিঙৰ লগত জড়িত কাৰো সমৰ্থক হ'ব নোৱাৰে। ট্ৰেডিং এটা ইলিগেল